কোভিচিল্ড লৈছিল নে কোভাক্সিন কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা ইতিমধ্যে পোহৰলৈ আহিল পাৰ্শ্বক্ৰিয়াৰ কথা আদালতত স্বীকাৰ কৰিলে প্ৰস্তুতকাৰী কোম্পানীয়ে পাছে কোভাক্সিনৰো আছে নেকি পাৰ্শ্বক্ৰিয়া কোভাক্সিন লোৱাসকলৰ দেহত দেখা দিব নেকি কিবা লক্ষণ কি ক'লে প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে কৰোনা ভাইৰাছৰ পৰিস্থিতি যেতিয়া দেশ আতংকিত হৈছিল তেতিয়া কোভিচিল্ড আৰু কোভাক্সিন টিকাকৰণ ভাৰতত আৰম্ভ হৈছিল অৱশ্যে বেছিভাগ মানুহে ভাৰতৰ সিৰাম ইনষ্টিটিউটে কোভিচিল্ড নামেৰে প্ৰস্তুত কৰা এষ্ট্ৰাজেনেকাৰ ভেকচিন গ্ৰহণ কৰিছিল এতিয়া এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ ফলত বিৰল পাৰ্শ্বক্ৰিয়া হ'ব পাৰে এই খবৰক লৈ দেশত তুলপাৰ লগাত কোভাক্সিন কৰ্তৃপক্ষই এক বিবৃতি প্ৰদান কৰে একযোগে প্ৰকাশ কৰা এই বিবৃতিত কোভাক্সিন ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়োটেকে দাবী কৰি কয় যে আমাৰ ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই প্ৰথমে সুৰক্ষা আৰু দ্বিতীয়তে কাৰ্যকাৰিতাক গুৰুত্ব দি কোভাক্সিন প্ৰস্তুত কৰা হৈছিল এক্স হেণ্ডেলত এই পোষ্ট কৰি কোম্পানীটোৱে লগতে দাবী কৰে যে কোভাক্সিন হৈছে কোভিড-19 ভেকচিন কাৰ্যসূচীৰ একমাত্ৰ ভেকচিন যাৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হৈছিল ভাৰত বায়োটেকে স্পষ্টকৈ দাবী কৰিছে যে তেওঁলোকৰ ভেকচিনৰ সৈতে জড়িত কোনো পাৰ্শ্বক্ৰিয়াৰ খবৰ এতিয়ালৈকে পোৱা নাই কোভিচিল্ড গ্ৰহণ কৰা বহু লোকৰ থ্ৰম্বোচিছৰ লগতে থ্ৰম্বোচাইটোপেনিয়া চিনড্ৰম দেখা দিছে অৰ্থাৎ এফালে ৰক্তবাহী নলীত তেজ জমা হ'বলৈ আৰম্ভ কৰিছে আনফালে প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত কমিছে এই বিৰল ৰোগৰ বাবে আগতে মৃত্যু হোৱাৰো দাবী কৰা হৈছিল ইমান দিনে ভেকচিন নিৰ্মাতা কোম্পানীটোৱে এই সন্দৰ্ভত কোনো স্বীকাৰোক্তি দিয়া নাছিল শেহতীয়াকৈ তেওঁলোকে ব্ৰিটেইনৰ এখন আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ পৰা এনে হ'ব পাৰে যদিও সেয়া বিৰল প্ৰশ্ন হৈছে কোভিচিল্ড ভেকচিনে ভাৰতীয়ৰ বিৰল ৰোগৰ সৃষ্টি কৰিব পাৰেনে কি কয় স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ভেকচিনৰ পৰা 10 লাখৰ ভিতৰত এটা পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা আছে অৰ্থাৎ ভেকচিনৰ ড'জৰ দ্বাৰা বৃহৎ সংখ্যক লোক সুৰক্ষিত বিশেষজ্ঞসকলৰ মতে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সৰ্বাধিক 6 মাহৰ পিছত স্পষ্ট হ'ব পাৰে ভেকচিন লোৱাৰ 1.5-2 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়াৰ তথ্য পোৱা নাই গতিকে ভেকচিনৰ পৰা কোনো গুৰুতৰ আশংকা নাই ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও